বন্ধুসকল, আজি এটা বিশেষ ক্লাছ বা পাঠদান আপোনালোকক দেখুৱাব খুজিছোঁ যে ইমান দিনে মই ছাত্ৰ ছাত্ৰীখিনিক শিকাই আছিলোঁ। আজি ছাত্ৰ ছাত্ৰীখিনিয়ে কিদৰে পাঠদান কৰে সেই বিষয়টো আপোনালোকক দেখুৱাব খুজিছোঁ। আৰু প্ৰত্যেকটো ছিজনতে মই যেতিয়া তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ পাঠদান সম্পূৰ্ণ হোৱাৰ পিছত আমি এটা ছিষ্টেম কৰিছোঁ। ছাত্ৰ ছাত্ৰীখিনিয়ে কি কৰিব লাগিব, এটা এটা ইউনিট লৈ পেলাই সিহঁতে পাঠদান কৰিব লাগিব। আৰু আজি তাৰে এটা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিব খুজিছোঁ। ইয়াত যথেষ্ট সংখ্যক ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰী বুলি বা এটা জীৱনৰ প্ৰথম, হয়তো বহুতৰ কাৰণে জীৱনৰ প্ৰথম ক্লাছ লোৱা, গতিকে ভুল হ'ব পাৰে। আপোনালোকে সেইখিনি ক্ষমা কৰি দিব আৰু সকলোৰে কাৰণে আশীৰ্বাদ কৰিব। চাওকচোন সিহঁতে কিদৰে ক্লাছটো ল'ব পাৰিছে বা ক্লাছটো কৰিব পাৰিছে, চাই লওক। ইয়াতে কি আছে আলোচনা কৰোঁ। প্ৰথমতে আলোচনা কৰি আছোঁ ভূমিকা। তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞানৰ আদৰ্শ বিষয়বস্তু হৈছে অনুমান। তৰ্ক বিজ্ঞানৰ অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান মানে তৰ্ক বিজ্ঞানে এটা তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞানে অনুমান কৰি এটা আদৰ্শ হেৰি কৰে। তৰ্ক বিজ্ঞানৰ আদৰ্শ বিষয়বস্তু, তৰ্ক বিজ্ঞানে যিবিলাক বস্তু আছে আলোচনা কৰে, সেইবিলাক আলোচনাৰ বিষয়বস্তু বুজি পাইছা। তো অনুমান জ্ঞাত সত্যৰ পৰা জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়। অনুমানৰ জৰিয়তে যিবিলাক আমি জানো, এটা বিষয়বস্তু জানো, সেই বিষয়বস্তু জনাতৰ বাদ দি জনাতৰ সহায়ত এটা নজনা বিষয়বস্তুৰ ওপৰত আমি অনুমান কৰিব পাৰোঁ। আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে তৰ্ক বিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে অনুমান। অনুমানৰ জৰিয়তে সত্য যথাৰ্থ জ্ঞান লাভ কৰিবলৈ। আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে তৰ্ক বিজ্ঞানৰ মুখ্য উদ্দেশ্য, যিটো উদ্দেশ্য আছে তাৰ জৰিয়তে এটা যথাৰ্থ জ্ঞান লাভ কৰিব লাগে। আকৌ সত্যতাই তৰ্ক বিজ্ঞানৰ আদৰ্শ। সত্যতা দুই প্ৰকাৰ, আকাৰগত আৰু বস্তুগত। আগমন আৰু নিগমনৰ সম্বন্ধ, ৰিলেশ্যন বিটুইন ইণ্ডাকশ্যন এণ্ড ডিডাকশ্যন। তৰ্ক বিজ্ঞান সাধাৰণতে অনুমানৰ বিজ্ঞান। তৰ্ক বিজ্ঞান আগতে তোমালোকে পাই আছা যে তৰ্ক বিজ্ঞান সাধাৰণতে অনুমানৰ বিজ্ঞান, যিটোৱে অনুমান কৰে। তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু, যিবিলাক আলোচনা কৰে সেইটো হৈছে বিষয়বস্তু। অনুমান হৈছে এক প্ৰকাৰ মানসিক প্ৰক্ৰিয়া। এতিয়া তৰ্ক বিজ্ঞানৰ বিষয়ে আলোচনা কৰিব লাগে, ইয়াতে অনুমানৰ বিষয়ে আলোচনা কৰিব লাগিব। অনুমান হৈছে এক মানসিক প্ৰক্ৰিয়া, যে এক বা একাধিক জ্ঞাত সত্যৰ পৰা এটা অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়। এটা জনা বিষয়ৰ পৰা এটা নজনা বিষয়ত উপনীত হোৱা যায়, তাক আমি অনুমান বুলি ক'ব পাৰোঁ। ঠিক আছে, এটা যুক্তি ইয়াৰ উপৰিও এটা তর্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তর্ক বিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে অনুমানৰ জৰিয়তে সত্য বা যথাৰ্থ জ্ঞান লাভ কৰা। তর্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হৈছে অনুমান। অনুমান হ'ল এক মানসিক প্ৰক্ৰিয়া, এক বা একাধিক জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অনুমান আকৌ দুই প্ৰকাৰ, আগমন অনুমান আৰু নিগমন অনুমান। নিগমন অনুমান যি অনুমানৰ সাৰ্বিক বা সামান্য সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত নিগমন অনুমান বোলে কিছুমান মানুহ হয় সকলো মানুহক মৰণশীল আৰু আগমন অনুমান যি অনুমানৰ ৰাষ্ট্ৰীয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি বা সাৰ্বিক সিদ্ধান্ত পোৱা যায় তাকে আগমন অনুমান বোলে। যেনে অতি হয় মৰণশীল, কোমল হয় মৰণশীল, সকলো মানুহৰ মৰণশীল। আগমন আৰু নিগমন অনুমানৰ মাজত কিছুমান পাৰ্থক্য হয়। নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বেছি হ'ব পাৰে, কিন্তু আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় প্ৰকৃত আগমন হ'ল যি আগমনৰ মূল লক্ষণ বা আগমনৰ তাকে প্ৰকৃত আগমন বোলে। আৰু তথাকথিত আগমন
আগমন লক্ষণ বা আগমন হিসাব না থাকে তাকে আগমন বলে প্রকৃত আগমনের শুধু প্রকার বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন আর তথাকথিত আগমন বিভিন্ন প্রকার যুক্তি হাদৃশ্য ঘটনা সংযোজন আগমন বৈজ্ঞানিক আগমন যি আগমনের কোনো বস্তু বা ঘটনা দৃষ্টান্ত পর্যবেক্ষণ করি প্রকৃতির এক বিজ্ঞান কার্যক্রম বিধি প্রয়োগ করি সামান্য সিদ্ধান্ত লৈ অহা হয়। এইটো এটা প্ৰথম নম্বৰ 1 পাৰ্থক্যটো পালোঁ যে নিগমন আৰু আগমন অনুমানৰ মাজত। নম্বৰ 2 নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। সিদ্ধান্তটো আশ্ৰয় বাক্যৰ সমব্যাপক বা কম ব্যাপক হ'ব পাৰে, কিন্তু ই কেতিয়াও আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। আনহাতে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব পাৰে। যে আমি দেখা পালোঁ যে নিগমন অনুমানত কেতিয়াও আশ্ৰয় বাক্যটো সিদ্ধান্ততকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে, কিন্তু ই কেতিয়াবা সমান হ'ব পাৰে, কিন্তু ইয়াতকৈ বেছি হ'ব নোৱাৰে। কিন্তু যে আনহাতে আমাৰ যিটো আগমন অনুমান এইটো আশ্ৰয় বাক্যটো সিদ্ধান্ততকৈ বেছি ব্যাপক হ'ব পাৰে। মই আজি তৰ্ক বিজ্ঞানৰ ওপৰত এটা ক্লাছ ল'ব খুজিছোঁ। যদি কিবা ভুল হৈ থাকে মোৰ সহপাঠীৰ লগতে ছাৰক মোক ক্ষমা কৰি দিবলৈ অনুৰোধ জনাইছোঁ। তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। সত্যতাই তৰ্ক বিজ্ঞানৰ আদৰ্শ। সত্যতা আকৌ দুই প্ৰকাৰৰ, আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হ'ল অনুমান। অনুমান আকৌ দুই প্ৰকাৰৰ, আগমন অনুমান আৰু নিগমন অনুমান। নিগমন অনুমান হৈছে যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান আৰু বস্তুগত সত্যতা। তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু অনুমান। অনুমান হৈছে এক বা একাধিক জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় তাকে অনুমান বোলে। অনুমান আকৌ দুই প্ৰকাৰ, নিগমন অনুমান আৰু আগমন অনুমান। আগমন অনুমান হৈছে যি অনুমানত বিশেষ সম্বন্ধ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধ জ্ঞানত উপনীত হোৱা যায় তাকে আগমন অনুমান বোলে। যেনে যদু হয় মৰণশীল, ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, ইত্যাদি সকলো মানুহ হয় মৰণশীল। নিগমন অনুমান হৈছে যি অনুমানত সাৰ্বিক সম্বন্ধ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধ জ্ঞানত উপনীত হোৱা যায় তাকে নিগমন অনুমান বোলে। যেনে কিছুমান মানুহ হয় মৰণশীল, কিছুমান জ্ঞানী হয় মানুহ, সকলো মানুহ হয় মৰণশীল। এই ক্লাছ এটা কম্পিটিশ্যন হিচাপে লওঁ আৰু ফাৰ্ষ্ট ছেকেণ্ড দুটাকে আমি প্ৰাইজ দি আহিছোঁ। আচলতে প্ৰাইজটো ডাঙৰ কথা নহয়, এটা আশীৰ্বাদ হিচাপে মই সদায় দি আহিছোঁ। এইবুলি পাৰ্মিনাই খুব সুন্দৰ ক্লাছ কৰিছে, ছেকেণ্ড প্ৰাইজটো মই এটা আশীৰ্বাদ হিচাপে কলম এটা প্ৰদান কৰিছোঁ। নেক্সট নাজিকুল আহা। আৰু
ক্লাছটো সামগ্ৰিকভাৱে প্ৰায় প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে ক্লাছটো কৰিছে কিন্তু স্পেচিয়েলি মানে ক্লাছৰ যিটো ভংগীমা মানে বডি লেংগুৱেজ বা আন ক্ষেত্ৰত নাজিদুলৰ পাৰফৰ্মেঞ্চটো খুবেই ভাল আৰু ছাত্ৰ ছাত্ৰীসকলেও প্ৰকাশ কৰিছে নাজিদুলে ফাৰ্ষ্ট প্ৰাইজ পাব লাগে গতিকে আশীৰ্বাদ হিচাপে এটা কালাৰফুল কলম নাজিদুলক দিছোঁ সকলোৱে এটা হাত চাপৰি মাৰিব